ঐ দুলুমা, মই দোকানৰ পৰা আহোঁতে তোৰ বহি পেঞ্চিলৰ লগতে বেলেগ কিবা খোৱা বস্তু লৈ আহিম দেই। বাইৰৰ লগত একেলগে খাবি। তাৰ পৰিয়ালটো ধ্বংস কৰি কোনোবাই সুবিধা লোৱাৰ কথাটোতো একো অসম্ভৱ নহয়। এনেদৰে তলা চাবি লগাই ঘৰখন ৰাখি থলে ঘৰখন জানো ঘৰ হৈ থাকিব? তলা নলগাই কৰিম কি ককাইদেউ? ভিনদেউ উভতি অহালৈকেতো এনেকৈ ৰাখিব লাগিব। এৰা, টাউনত হ'লে ভাড়া চাৰা কিবা দিব পাৰিলি হয়। সিহাত আৰু গৰু ছাগলী বা সেই বান্ধৰ মুখাক ভাড়া দিলেহে হ'ব। আচ্ছা, বিক্ৰী চিক্ৰী কৰাৰ কথা কিবা ভাবিছ নেকি? যি দেখিছোঁ সনাতন উভতি আহিলেও এই খালী ভাতটোত আৰু সি অকলে অকলে থাকিবলৈ নাহে। ককাইদেউ, ভিনদেউৰ সংসাৰখনটো গ'লেই। এতিয়া সেই ঘৰ মাটি বিক্ৰী কৰাৰ কথা কেনেকৈ ভাবিম বাৰু? এইখিনি বেছি মানুহটোক অঘৰী কৰাহে হ'ব। মই তাকেই ক'ব খুজিছোঁ, ঘৰ মাটি বিক্ৰী কৰাৰ কথা একদম নাভাবিবি। আৰু এটা কথা, মানুহে তোক উচতাব, কিন্তু সেইবোৰ কথাত তই একদম আখৈ নিদিবি। কিন্তু মানুহে মোক উচতালেনো মই বিক্ৰী কৰি দিব পাৰিমনে? এই ঘৰৰ মালিক মই নেকি? আৰে, মানুহেতো এতিয়া এই ঘৰ মাটি সকলোবোৰ তোৰ হৈ যোৱা বুলিয়ে ভাবে দেচোন। চবৰে এতিয়া আলোচনাৰ বিষয় সেইটোৱেই যে কেশৱে ইমান খা খৰচ কৰি লাগি ভাগি সকামখন এনেই পতা নাই। এই ঘৰ সম্পত্তিবোৰ চব তাৰেই হ'ব। সনাতনৰ কাৰণে কাৰো চিন্তা নাই, সকলোৰে চিন্তাৰ বিষয়ে এই ঘৰ মাটিখিনি। মানুহে এনেকৈ ভাবিব পাৰে মই মোৰ ভিনদেউৰ ঘৰ মাটিৰ কাৰণে লোভ কৰিম? ছি 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 ছি। ককাইদেউ, মানুহবোৰক কৈ দিব সেইজনী মোৰ বাইদেউ আছিল, ছোৱালী দুজনী মোৰ ভাগিন আছিল। মোমায়েকে ভাগিনীয়েকৰ কাৰণে যিমান পাৰে সহায়হে কৰে। মোৰ বাহিৰে সিহঁতৰ নিজৰ বুলিবলৈ কোন আছিলে কওকচোন? যি দুই এটা নিজৰ বুলিবলৈ মানুহ আছিল, বিপদৰ সময়ত সিহঁতেও ফালৰি কাটিলে। গুৱাহাটীৰ কোম্পানীত বোলে তই চাকৰি কৰ, কথাটো সঁচা নে মিছা? নে ৰিক্সা ঠেলা চলাও? প্ৰাইভেট কোম্পানী এটাত সৰু চাকৰি এটা কৰোঁ, দৰমহা পাতি তেনেই কম, কিবাকৈ চলি আছোঁ আৰু যেন তেন। এতিয়া মোৰ ওচৰলৈ কি মন কৰি আহিলি কচোন? মানে কথা এটা কওঁ বুলিহে সোমালোঁ। কিবা সহায় লাগে? অঁ, তোক দিবলৈ মই বেয়া নাপাওঁ। তইতো সময়মতে টকা সুতে মোলৈ ঘূৰাই আছ। নহয় দাদা, মই মানে সেই সনাতনৰ কথা। নাম নলবি তাৰ। মোৰ টকাখিনি কেনেকৈ হজম কৰিব বিচাৰিছিল দেখিলি? সিটো 8 লাখ টকা লোৱা নাছিল দাদা। তাৰ অৱস্থাটোলৈ আপুনি অকণমান মন কৰক, অকণমান ৰেহাই দিয়ক দাদা। কি ৰেহাই দিব লাগে? কি ৰেহাই দিব লাগে? অ', লোকক উপকাৰ কৰি মই নিজে দেউলীয়া হ'ব লাগে। কিন্তু সঁচা কথাটো কি সেয়া আপুনিও জানে, ময়ো জানো দাদা। চুপ থাক, একদম কথা নকবি। কাগজে কলমে যিটো সঁচা তাৰ ওপৰত ভিত্তি কৰিহে তাৰ শাস্তি হৈছে। তাৰ পাছত আকৌ তই কি বেলেগ কথাডাল জানো? মানুহক ইমান অন্যায় কৰিব নাপায় দাদা। অ', বিপদত সহায় কৰাটো মোৰ অন্যায় হ'ল। তই এইবোৰৰ মাজত নোসোমাবি। অঁ, তোক কিবা সহায় লাগে যদি লৈ যা। আইনী কথাৰ মাজত সোমালে নিজেই ফচি মৰিবি, গম পোৱা নাই? কিবা এটা কৰি আছ, শান্তিৰে কৰি থাক। নিজৰ ঘৰ সংসাৰৰ কথা চিন্তা কৰ, লোকৰ কথাত নোসোমাবি, যা। সঁচা কথাখিনিক সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰি মিছা কথা এটাৰ কাৰণে মই শাস্তি ভোগ কৰিবলগীয়া হৈছে। সত্যখিনিক চিঞৰি চিঞৰি ক'লেও কোনেও নুশুনে। কাগজত লিখা মিছা কথাখিনিক সকলোৱে বিশ্বাস কৰে। আচলতে আপোনাৰ লগত হৈছিল কি? কি কাৰণে আপুনি সত্যক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে? কাৰণ মোৰ ওচৰত কোনো লিখিত প্ৰমাণ নাছিল ছাৰ। কাৰণ মই সকলো বিশ্বাসত লৈছিলোঁ। ছোৱালী দুজনীৰ সৈতে আমাৰ সংসাৰখন ভালদৰে চলি আছিল ছাৰ।
কিন্তু নিয়তিৰ কি পৰিহাস সকলো শেষ হৈ গ'ল কিমান হ'ল বাৰু চাব লাগিব ৰ আৰু বেলেগ একো নালাগে নহয় ৰ তোৰ হ'ল 330 330 খুৰা মই 250 টকাহে আনিলোঁ আপুনি এটা কাম কৰক কেইটামান বস্তু ৰাখি দিয়ক মই পিছত আহি লৈ যাম নালাগে হ'ব যা বাকীকেইটা টকা পিছত দি যাবি লৈ যা বেয়া নাপায়তো কেলে বেয়া পাম তোৰ বাপেৰৰ লগত আমি একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা তই এই টকাকেইটা খাই ক'ত পলাবি যা যা লৈ যা যা লৈ যা আহিলি দেতা এই আজি ডাঙৰ কাম এটা কৰিলে জাননে একো ডাঙৰ কাম কৰা নাই যা এই ৰচোন ৰ এই কি এনেকুৱা ডাঙৰ বেয়া কাম কৰিলো এই আজি পইচা চুৰ কৰিছে কি পইচা চুৰ কৰিছে ঐ দুলু তই এনে কাম কৰিছ তই মোৰ মান সন্মান চব খালি দেই ঐ তই কাৰ পইচা চুৰ কৰিলি হে মোৰ বেগত থকা 10 টকাটো এই শ্ৰোণীজনীয়ে লৈ গ'ল তোক পাছত কৈ দিয়া নাই নেকি কিবা মই সুধোতেহে কৈছ প্ৰথমতেতো চুৰেই কৰিছ মই আকৌ এই বেলেগৰ পইচা চুৰ কৰিলে বুলি ভয়ে খাইছিলো মোৰ পৰা চুৰ কৰাটো কিবা বেয়া কাম নহয় নেকি ছোৱালী ডাঙৰ হৈ দুটা ভাল কথা শিকিব লাগে আমাৰ এয়াহে শিকিছ লোকৰ পৰা পইচা চুৰ কৰা শিক্ষাটো কোনে দিলে লোকৰ পৰা চুৰ কৰা নাই নহয় নিজৰ বাৰ পৰাহে লৈছো ঘৰৰ মানুহৰ পৰা ল'লে চুৰ কৰা হয় নেকি চুৰ চুৰেই ঘৰৰ মানুহে হওক বা পৰৰ মানুহেই হওক মনে মনে পইচা ল'বি কিয় হ'ব আৰু দে কিমান আৰু গালি পাই থাক বায়েকৰ পৰাহে লৈছে বেলেগ মানুহৰ পৰা লোৱা নাই নহয় হ'ব বাৰু দে মই মাজনীক টকা 10টা দি দিম তই এই গালি পাই নাথাকিবি আপুনিয়ে তাইক চল দি বেয়া কৰিছে লোকৰ বেগৰ পৰা মনে মনে পইচা লোৱাটো কেনেকুৱা বেয়া কথা আজিৰ পৰা এই তেনেকুৱা কাম নকৰে হয়নে দিলো আজিৰ পৰা নকৰ এই নকৰে মোৰ স্কুলত লেজাৰত কিবা খাব মন যায় বাবেহে লৈছিলো তোক পইচা লাগে দেউতাৰক নকলি কিয় আজিৰ পৰা যদি নুসুধাকৈ তেনেকে কাৰোবাৰ পৰা পইচা ল চাবি কিন্তু তোক মই নলওঁ মা আজিৰ পৰা মই কাৰো একো বস্তু নলওঁ চা মই কাণত ধৰিছো হ'ব লোকৰ বস্তু তেনেকে ল'ব নেপায় নহয় তোক কিবা লাগিলে মোক কবি মই দিম নহয় বাহিৰৰ ভাগৰ বস্তু মনে মনে নলবি দেই নলওঁ যা ভিতৰলৈ যা তই অলপ বেছিকৈ গালি পাৰিছ এই অকণমানি ছোৱালীজনীয়ে কি জানে বাৰু কচোন চুৰ কৰাটো যে বেয়া কথা তাই শিকাব লাগিব আপুনি সিহঁতক এনেও অলপ বেছিকে লাই দিছে তাই যে বেয়া কাম কৰিছে সেইটো তাইক মই বুজাইছো তাই বুজি পাইছে নহয় ঐ দুলু তই এইটো বেয়া কাম কৰিছ নহয় মা আজি কথাটো ঘৰতে হ'ল কাৰণেহে লোকৰ পইচা হোৱা হ'লেতো তোক আজি পিটিলেহেঁতেন নহয় পুলিচত দি দিলেহেঁতেন তেতিয়া পুলিচে আহি তোক ৰছীৰে বান্ধি লৈ গ'লহেঁতেন তেতিয়া মজা পালি হয় আজি তই বাহিৰৰ বেগৰ পৰা পইচা লৈছ কাইলৈ বেলেগৰ বেগত পইচা দেখিলেও ল'বলৈ মন যাব গতিকে তই আজিৰ পৰা এনে কাম নকৰো বুলি শপত খা বা আজিৰ পৰা মই তোৰ পইচা বা বেলেগ বস্তু নলওঁ লোৱা দেখিলে মাৰিবি হ'ব দে বল এতিয়া ঘৰলৈ যাওঁ এই ৰচোন ল তয়ো ল এতিয়া যাগে যা হ'ব দিয়া দেৰি হ'লে আকৌ তহঁতৰ মাৰে চিন্তা কৰি থাকিব যাগে যা হ'ব দিয়া যাওঁ 10 টকাটো ডাঙৰ কথা নহয় কিন্তু এনেকে মনে মনে নিয়াটো তাই বৰ ডাঙৰ কাম কৰিছে এইবোৰ যদি অভ্যাসত পৰিণত হৈ যায় আমি কেনেকৈ মুখ খুলিয়াম মানুহৰ আগত কওকচোন তই বৰ বেছি চিন্তা কৰিছ হে ল'ৰা ছোৱালীৰ স্বভাৱ জানো সদায় একে হৈ থাকে চিন্তাটো হ'বই
সিহঁত দুজনীয়ে আমাৰ বাবে সকলো সিহঁতক ভাল মানুহ কৰিব নোৱাৰিলে আমি কাক লৈ জীয়াই থাকিম কওকচোন ভাল হ'ব ভাল হ'ব ভাল হ'ব ইহঁতবোৰ বেয়া হ'বলৈ যেন আমি সিহঁতক কিবা বেয়া পৰিৱেশ দিছোঁ ভাল হ'ব চাবি চাবি সিহঁত দুজনীৰ খুব বেছি ভাল হ'ব মই তোক বেয়া পাইছো মই আকৌ কি কৰিলো কথাটো মাক ক'বলৈ মানা কৰা নাছিলো কেলৈ কলি কিয় নকম বেয়া কাম কৰিলে মই মাক কমেই কি হলো তোৰ মুখখন ফুলাই আছ যে মই তোক বেয়া পাইছো মই আকৌ কি কৰিলো কথাটো মাক ক'বলৈ মানা কৰা নাছিলো কেলৈ কলি কিয় নকম বেয়া কাম কৰিলে মই মাক কমেই তই কিবা কৰিলেও মই কম কৈ দিবি তোক কোনে মানা কৰিছে বেয়া কাম কৰা দেখিলে তো মাক ক'বই লাগিব বেছি কৰ অলপ দেখিবই মন নাযায় যদি নাচাবি কাইলৈ স্কুললৈ কাৰ লগত আহি থাকিবি মোৰ লগত কিন্তু আহিব নোৱাৰ মই মাক কৈ দিম ৰ কৈ দিবি হেৰি ইমান কৈনো কি চিন্তা কৰি আছে হা মই নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছো ৰ এতিয়াও আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আছেই নে ভৱিষ্যতৰ কথা মানুহে বিয়াৰ আগতে চিন্তা কৰে আমাৰ আকৌ আধা বয়স যোৱাৰ পাছত ভাবিছে তাকেহে এই চাওঁতে চাওঁতে দেখোন এই আধা বয়স পাৰ হ'লেই ছোৱালী দুজনী যিমানে ডাঙৰ হৈ আহিছে সিমানেই খৰচ বাঢ়ি আহিছে দোকানখনৰ লগতে বেলেগ কিবা এটা ব্যৱসায় বঢ়াব পৰা হ'লে বঢ়াই বাৰু ল'ব কিন্তু চলাব পাৰিব জানো অকলেনো কিমান চম্ভালিব এই দোকান ঘৰটোৱেই নিজৰ হোৱা হ'লে আজি মালিকে আহি কথা শুনোৱাই থৈ গৈছে অহা মাহৰ পৰা অলপ ভাড়া বঢ়াব বোলে মাহে 2000কে দিব লাগিব সিদিনা 500 টকাকৈ বঢ়াইছিলহে হ'বলা 2 বছৰ হ'ল আমাৰহে সিদিনা লাগি আছে মালিকৰ কিন্তু পুৰা হিচাপ আছে দোকানখন অলপমান চলা দেখিছেতো মালিকৰ গা পুৰণি উঠিছে নিদিব ইমান ভাড়া মালিকৰনো কি আছে বিচৰা ভাড়াটো দিব নোৱাৰো বুলি ক'লে ঘৰটো এৰি দিবলৈ ক'ব আজিকালি শিক্ষিত ডেকা ল'ৰাবোৰে লাখ লাখ টকা চালামি দি দোকান ঘৰ বিচাৰিয়ে থাকে এইখন দোকান পালে 7 টকালি মাৰিব আমা পায় মোক তাৰ লগত খুব নিদিয়ে ইহঁত দুজনীৰ পৰা মানে আৰু শান্তি নাই মাজনী মা কি হৈছে তোৰ লাগে দুচাটমান এই ৰচোন এই ৰাতিখন গালি দি নাথাকিবি দিলো চাওঁ ইফালে মোৰ চলা মোৰ লগত হবি তই মোৰ লগত হবি বাৰে তাত অকলে শুই থাকক দে হা তই মোৰ লগত শুই থাকিবি দেই বঢ়িয়া হ'ব আমা দিতাৰ লগত খুম নে তই শুই থাক মই মাজনীৰ লগতে শুম নহ'লে ৰাতি আকৌ তাই ভয় খাই চিঞৰিব তই নুখুবি তাইৰ লগত ভয় খালেও খাওক মোক খুবলৈ নিদিয়ে নহয় তাই পাব লাগে মছলা এই মা চাওঁ নাপায় নহয় মা তেনেকে ক'ব নিজৰ বাজনীক মজা পাওক বুলি ক'ব নাপায় তহঁত দুইজনী মিলিজুলিহে থাকিব লাগে এজনীৰ কিবা এটা হ'লে ইজনীয়ে সহায় কৰিব লাগে এজনীয়ে ভয় খালে ইজনীয়ে ৰখিব লাগে এজনী বিপদত পৰিলে আনজনীয়ে সহায় কৰিব লাগে এয়াহে বাই ভনীৰ সম্পৰ্ক হয়নে নহয় ইজনীয়ে আনজনীৰ বেয়াটো কেতিয়াও ভাবিব নাপায় দেই সদায় ভালটো ভাবিবি ভাবিম বাৰু কিন্তু মোক এটা গান শুনাই খুৱাই দিব লাগিব খাই দিয়া কোনটো এইটো আমাৰে মইনা সেইটো নে সেইটো নহয় বেলেগ এটা
একেটা গান নুশুনো বেলেগ তই শুই দেচোন মই চাওঁচোন বাৰু জোনবায়ে বেজি এটি দিয়া জোনবায়ে বেজি এটি দিয়া বেজি নুকেলৈ মুনাহিবলৈ মুনানুকেলৈ ধন ভৰাবলৈ ধনুকেলৈ হাতী কিনিবলৈ হাতী নুকেলৈ উঠি ফুৰিবলৈ কি হ'ল ধৰিবি আকৌ দেই ধৰিবি দেই দে শুই শুই ধৰি থাক দেই জোনবায়ে বেজি এটি দিয়া জোনবায়ে বেজি এটি দিয়া বেজি নুকেলৈ মুনাহিবলৈ মুনানুকেলৈ ধন ভৰাবলৈ ধনুকেলৈ হাতী কিনিবলৈ হাতী নুকেলৈ উঠি ফুৰিবলৈ কি হ'ল অংক এটা পাৰা নাই শিকাই দিবি চাওঁ কোনটো এইটো ইমান সহজ অংকটো পৰা নাইনে উত্তৰটো দেখোন মিলা নাই চাই দেচোন সাধাৰণ যোগ অংকটো পৰা নাইনে এইফালে চা 89 যোগ 44 এনেকৈ পাত এতিয়া চা 9 4 কিমান 10 11 12 13 হেই গাধি আঙুলিত হিচাপ কৰিছ যে নেউতা মুখস্থ নাই নেউতা মুখস্থ নাথাকিলে অংক ক'ত পাৰিবি 9 4 হ'ল 13 13 3 হাতে গলে 1 এতিয়া এইফালে থাকিল 8 আৰু 4 8 4 কিমান 12 মই 12 পাতিছো উত্তৰটো দেখোন নিমিলে 12 পাতিলে উত্তৰটো ক'ত মিলিব তই হাতে যোৱা 1টো 12 লগত যোগ কৰি 13 হ'ল 133 এতিয়া মিলিছেনে নাই উত্তৰটো মিলিছে মই 12 লগত 1 যোগ কৰিব পাহৰিয়ে গৈছিলো নাপাহৰিবি অংকবোৰ অকণমান ভুল হ'লেই গোটেই অংকটোৱে ভুল হৈ যায় আৰু নেউতা ভালদৰে মুখস্থ কৰিবি শুনিছনে নাই নেউতাখনে আচল বস্তু বুজিছ বুজিছো ল এতিয়া সিহঁতক পঢ়োৱা শুনোৱা মই বৰ ভালকৈ কৰাম ইহঁত দুজনীৰ বাদেনো আমাৰ আছে কোন ভাল শিক্ষা দিবলৈ যিমান যি কষ্ট কৰিব লাগে কৰিম সিহঁতেইতো আমাৰ মূল সম্পদ ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰোঁ ছোৱালী দুজনী যাতে ভাল হয় নদীলৈ গৈ কাপোৰ নুধুলে নহয় নেকি নদীৰ পানীত বেছি চাফা হয় আমাৰ দমকলৰ পানীত আইৰণৰ ৰং এটা বহে ছোৱালী দুজনী সাৱধানে ৰাখিবি কেনেবাকে পিছল খাব লাগিলে হ'ল আৰু ইমানবোৰ মানুহ থাকে একো নহয় দিয়ক যেনেকৈ দুৰ্বাসা মুনিয়ে শকুন্তলাক সাও দিছিল গান্ধাৰীয়ে শ্ৰীকৃষ্ণক অভিশাপ দিছিল আমাৰ দেউতাকনো নদীখনে কি সাও দিছিল নদীখনেনো দেউতাক কি অভিশাপ দিছিল মা ক না